নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে খন্দিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি ২৬ জুলাই অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাই আছো খন্দিয়াৰ গুৰুত্বপূৰ্ণ খবৰ। হিমন্ত বিশ্ব শৰ্মাক বিটিচিৰ পৰা খেদিব লাগে। বিজেপি আৰএছএছৰ হাতত শাসন আহিলে শান্তিত থাকিব নোৱাৰিব বিটিচিৰ লোক। বড়োভূমিৰ পৰা এইদৰে গৰজি উঠিছে এবাৰ বিধায়ক অখিল গগৈ। আন এটা খবৰ হৈছে ৰাজ্যত চলি থকা উচ্ছেদক লৈ বিধায়ক মৃণাল শইকীয়া এক ডাঙৰ মন্তব্য। উচ্ছেদ লাগিবই। মৃণাল শইকীয়াই কৈছে যে উচ্ছেদ লাগিবই। এয়া দ্বিতীয়খন কাৰ্গিল যুদ্ধ। এখন গাঁৱত দুজনমান সোমাব আৰু তাৰ পাছতেই সিহঁতৰ সংখ্যা বৃদ্ধি হ'ব আৰু সেই গাঁওখন দখল কৰি ল'ব। সাহসিকতাৰে উচ্ছেদ চলোৱাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ দিছো। ৰাজ্যত চলি থকা উচ্ছেদক লৈ বিধায়ক মৃণাল শইকীয়াই এইদৰে মন্তব্য কৰা পৰিলক্ষিত হৈছে। আন এটা খবৰ হৈছে খাই আছে চলি আছে। মন্ত্ৰী বিধায়কৰ সম্পত্তিৰ হিচাপ ঢাকিবলৈ চৰকাৰে দুখীয়া মানুহৰ ঘৰ ভাঙিছে। অভিযন্তা যোশিতা দাসৰ ঘটনাক লৈও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আমচুৰ নেতা ৰেজাউল কৰিম চৰকাৰে। আন এটা খবৰ হৈছে মন্ত্ৰী ৰনোজ পেগুৱে কয় যে কংগ্ৰেছেই এক সময়ত বেদখলকাৰীসকলক উদ্দেশ্য প্ৰণোদিতভাৱে অসমৰ বনাঞ্চলসমূহত স্থাপন কৰিছিল। এতিয়াও সেইসকলক ৰক্ষণাবেক্ষণ কংগ্ৰেছেই দিব বিচাৰিছে। কংগ্ৰেছে আৰম্ভণিৰে পৰা ভোট বেংকৰ ৰাজনীতি কৰি আছে মন্তব্য কৰিছে। উচ্ছেদ সন্দৰ্ভত মন্তব্য কৰিছে মন্ত্ৰী ৰনোজ পেগুৱে। আন এটা খবৰ হৈছে এনআৰচিক লৈ গৰজি উঠিছে এবাৰ টিএমচিৰ সাংসদ সুস্মিতা দেৱ। বিহাৰৰ দৰে অসমৰো নাগৰিকৰ ভোটাধিকাৰ কৰ্তন কৰিব। বিহাৰত যদি ৬৫ লাখ বাংলাদেশী আছে তেন্তে কি কৰি আছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে? ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন সন্দৰ্ভত সাংসদগৰাকীয়ে সংবাদমেল যোগে বিজেপি চৰকাৰক কঠোৰ সমালোচনা কৰিছে টিএমচিৰ সাংসদ সুস্মিতা দেৱে। ৰাজ্যখনৰ বাবে খন্দিয়াৰ আন এটা ডাঙৰ খবৰ হৈছে ডনাল্ড ট্ৰাম্পক চেৰ পেলাই এবাৰ বিশ্বৰ শীৰ্ষত আছে বৰ্তমান দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পক চেৰ পেলাই বিশ্বৰ ভিতৰতে শীৰ্ষস্থান দখল কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। বিশ্বৰ ভিতৰতেই আটাইতকৈ জনপ্ৰিয় নেতা হিচাপে পৰিগণিত নৰেন্দ্ৰ মোদী ৭৫% লোকৰ অনুমোদন লাভ কৰি মোদীয়ে লাভ কৰিছে শীৰ্ষস্থান। মোদীতকৈ বহু সংখ্যক স্থান পিছুৱালে আমেৰিকা, চীন আদি দেশৰ ৰাষ্ট্ৰপ্ৰধানে। মোদীতকৈ বহু সংখ্যক স্থান পিছুৱালে আমেৰিকা, চীন আদি দেশৰ ৰাষ্ট্ৰপ্ৰধানে। প্ৰথম স্থানত নৰেন্দ্ৰ মোদীৰ বিপৰীতে দ্বিতীয় স্থানত দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি লি জে মিউ। গুৰুত্বপূৰ্ণ খবৰ আমেৰিকাৰ সংস্থা মৰ্নিং কনচাল্টৰ সমীক্ষাত এই তথ্য পোহৰলৈ আহিছে। তৃতীয়টো কাৰ্যকাল চলি থকাৰ মুহূৰ্ততো মোদীৰ বাবে অহা খবৰে আনন্দ দিছে অনুৰাগীক। তৃতীয় স্থানত আছে আৰ্জেণ্টিনাৰ ৰাষ্ট্ৰপতি জেভিয়াৰ মিলেই। আনহাতে তালিকাৰ অষ্টম স্থানত থমকি ৰল আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প। আন এটা খবৰ হৈছে মন গলেই কৰ্তন কৰিব নোৱাৰিব এতিয়া বিদ্যুৎ। এই সকিয়নি মুখ্যমন্ত্ৰীগৰাকীৰ অপ্ৰয়োজনীয় বিদ্যুৎ কৰ্তনক লৈ শক্তি বিভাগৰ সকিয়নি মুখ্যমন্ত্ৰীৰ এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। মন গলেই এতিয়াৰে পৰা কৰ্তন কৰিব নোৱাৰিব শক্তি বিভাগে বিদ্যুৎ। ব্যৱহাৰতকৈ অধিক বিল আহিলে বিপদত পৰিব শক্তি বিভাগৰ বিষয়া। গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। ব্যৱহাৰতকৈ অধিক কম বিল আহিলে বিপদত পৰিব শক্তি বিভাগৰ বিষয়া। গ্ৰাহকৰ সমস্যা সমাধান কৰিব নোৱাৰিলে জবাবদিহি হ'ব লাগিব শক্তি বিভাগ। এটা গুৰুত্বপূৰ্ণ খবৰ স্মাৰ্ট মিটাৰ প্ৰসংগ চলি থকাৰ মাজতেই শক্তি বিভাগক সকিয়নি মুখ্যমন্ত্ৰীগৰাকীৰ। উত্তৰ প্ৰদেশৰ শক্তি বিভাগক শেষ সকিয়নি মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ। খন্দিয়াৰ পৰৱৰ্তী খবৰ 10 লাখ ভাৰতীয় এৰিছে ভাৰতীয় নাগৰিকত্ব।
এটা গুৰুত্বপূৰ্ণ খবৰ 10 লাখ ভাৰতীয় এৰিছে ভাৰতীয় নাগৰিকত্ব কৰ্মৰ সন্ধানত বিশ্বৰ ভিন্ন দেশৰ নাগৰিকত্ব গ্ৰহণ ভাৰতীয়ৰ 6 বছৰত 10 লাখ ভাৰতীয় নাগৰিকত্ব ত্যাগ কৰাৰ তথ্য এতিয়া প্ৰকাশ পাইছে এটা গুৰুত্বপূৰ্ণ খবৰ বৈদেশিক মন্ত্ৰালয়ে প্ৰকাশ কৰিছে এই তথ্য গুৰুত্বপূৰ্ণ খবৰ অৰ্থনৈতিক উন্নয়ন উন্নত জীৱন ধাৰণৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো 2024ত 2.6 লাখ ভাৰতীয় ত্যাগ কৰিছিল নাগৰিকত্ব 2023ত 2.16 লাখ ভাৰতীয় নাগৰিকত্ব এৰাৰ তথ্য পোহৰলৈ আহিছে ৰাজ্যসভাত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ ৰাজ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছে এই তথ্য আজিৰ সন্ধিয়াৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ হৈছে জুমাৰ নামাজৰ এদিন পাছতেই কাৰ্বি ভূমিত ভাগি পেলাইছে এখন মছজিদত নামাজ আদায় কৰিব নাপাই এতিয়া কান্দোনত ভাগি পৰিছে এতিয়া মুছলমান ৰাইজ ওলাই আহিছে হাজাৰ হাজাৰ মুছলমান এটা বিগ ব্ৰেকিং নিউজ জুমাৰ নামাজৰ পাছতেই মছজিদত চলিছে প্ৰশাসনৰ বুলডোজাৰৰ কোপ 3 কিলো উমৰাংচুৰ 3 কিলোৰ মছজিদত প্ৰশাসনে চলাইছে বুলডোজাৰ চৰকাৰী ভূমিত নিৰ্মাণ কৰাৰ অভিযোগত ভাঙি পেলোৱা হৈছে মছজিদটো এটা গুৰুত্বপূৰ্ণ খবৰ মছজিদ ভাঙি পেলোৱা হৈছে নামাজ আদায় কৰিবলৈ নাপায় কান্দোনত ভাগি পৰিছে মুছলমান সমাজ নিমা হাছাও প্ৰশাসনে এফালৰ পৰা ভাগি গৈছে মছজিদৰ চৌহদৰ গৃহ চৰকাৰী ভূমিত অবৈধভাৱে নিৰ্মাণ কৰিছিল এই মছজিদটো কটকটীয়া নিৰাপত্তাৰ মাজত প্ৰশাসনে চলাইছে উচ্ছেদ অভিযান প্ৰশাসনৰ এই কাৰ্যৰ পাছতে খুকত ভাগি পৰিছে মুছলমান লোক উমৰাংচুৰ 3 কিলোত মছজিদত প্ৰশাসনে চলাইছে বুলডোজাৰ আন এটা খবৰ হৈছে খিলঞ্জীয়াক ধৰ্মৰ ভিত্তিত ভাগ কৰাটো আমি মানি নলওঁ ভৰলুমুখত খিলঞ্জীয়া লোকক লক্ষ্য কৰি লোৱা হৈছে এইবাৰ দেখি মুছলমানৰ উচ্ছেদৰ বিৰোধিতাৰে গৰিয়া মৰিয়া দেখি জাতীয় পৰিষদৰ আমি অসমৰ ভূমিপুত্ৰ বংগমূলীয় মুছলমানৰ ভাবুকি কেয়াৰ নকৰো চৰকাৰী ভূমি বিজিআৰ পিজিআৰত উচ্ছেদ কৰাটো আমি বিচাৰো পৰৱৰ্তী ডাঙৰ খবৰ মুছলমানৰ মাটি কোনেও কাঢ়ি ল'ব নোৱাৰিব ভাৰত ৰাষ্ট্ৰত হিন্দুৰ সমান মুছলমানৰ অধিকাৰ আছে এটা গুৰুত্বপূৰ্ণ খবৰ ভাৰত ৰাষ্ট্ৰত হিন্দুৰ যিমান অধিকাৰ আছে সিমানেই মুছলমানৰ অধিকাৰ আছে ভাৰতত মুছলমানেও সমানে লাভ কৰিব মাটিৰ অধিকাৰ মুছলমানৰ মাটি কোনেও কাঢ়ি ল'ব নোৱাৰিব সকলোৱে দেশৰ বাবে দিছিল বলিদান হিন্দুৰ সমানে মুছলমানেও বলিদান দিছিল মুছলমানৰ পূৰ্বপুৰুষসকলেও যুঁজিছিল দেশৰ বাবে এতিয়া তেওঁলোকৰ মাটি কাঢ়ি লোৱা হৈছে এই দেশ কাৰো পৈতৃক সম্পত্তি নহয় মুছলমানৰ মছজিদ ঈদগাহ মাদ্ৰাসা কাঢ়ি ল'বলৈ ভয়ংকৰ ষড়যন্ত্ৰ ৰচা হৈছে মুছলমানৰ সাংবিধানিক অধিকাৰ কাঢ়ি লোৱাৰ কাৰোৰে অধিকাৰ নাই মুছলমানৰ সাংবিধানিক অধিকাৰ কাঢ়ি লোৱাৰ কাৰো অধিকাৰ নাই ওয়াকফৰ সম্পত্তিত কেৱল মাত্ৰ মুছলমানৰ অধিকাৰ আছে মুছলমানৰ মাটিৰ অধিকাৰক লৈ গঢ়ি উঠিছে আৰজেডিৰ যুৱৰাজ তেজশ্ৰী যাদৱৰ পৰৱৰ্তী আন এটা ডাঙৰ খবৰ মুখ সেইখন আপোনালোকে ভালদৰে মন কৰক উচ্ছেদৰ মাজতেই এই কেইগৰাকী মিয়াই লুটিছে লাখ লাখ টকাৰ খুৰা এটা গুৰুত্বপূৰ্ণ খবৰ উচ্ছেদৰ মাজতেই খুৰাৰ বেপাৰত নামি পৰিছে বাংলাদেশী মিয়া উচ্ছেদৰ মাজতেই খুৰাৰ বেপাৰত নামিছে কেইগৰাকী বাংলাদেশী মিয়া খুৰাৰ দোকানত সোমাই চিনেমাৰ কায়দাৰে লুটিছে 8 লক্ষাধিক টকাৰ খুৰাৰ বটল খুৰা চুৰি কৰি আৰক্ষীৰ জালত পৰিছে এই 7 গৰাকী সন্দেহজনক চুৰ গুৰুত্বপূৰ্ণ খবৰ আৰক্ষীৰ জালত পৰিছে জামাল আলী জহিৰুদ্দিন আলী তহিদ আলী বদৰুদ্দিন খৰুবত আলী ইকৰাম আলী আৰু বদৰুজ্জামান এইগৰাকী আটক হৈছে দুখনকৈ বাহন লৈ আহি গোলাঘাটৰ মাজমজিয়াৰ পৰা চুৰি কৰিছিল খুৰাৰ কাৰ্টুন আৰু তাৰ পাছতে বৰপেটা আৰু মুকালমুৱাৰ পৰা আহি চুৰি কৰাৰ ব্লুপ্ৰিণ্ট ৰচিছিল 7টাকৈ চোৰে নিখাৰ সুযোগ লৈ খুৰাৰ বিপণীৰ পৰা লুটিছিল 100 কাৰ্টুন খুৰা চুৰি কৰি নিখাৰ ভিতৰতে লক্ষাধিক টকাত বিক্ৰী কৰিছিল গুৱাহাটীত আৰু পুনৰ খুৰা চুৰৰ ব্লুপ্ৰিণ্ট ৰচনা কৰোঁতে আৰক্ষীৰ জালত পৰিছে এই 8 গৰাকী বাংলাদেশী মিয়া পৰৱৰ্তী আন এটা ব্ৰেকিং নিউজ এবাৰ গৰু গাড়ীৰ পৰা 1 লাখ ধন দাবী কৰি আৰক্ষীৰ জালত পৰিছে 12 গৰাকী আমচু নেতা
এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। এইবাৰ সংখ্যালঘুৰ হৈ মাত মতা আমচু নামিছে গুণ্ডাগিৰি ধন ধাবিত। গুৰুত্বপূৰ্ণ খবৰ, গৰু কঢ়িওৱা ট্ৰাকৰ পৰা 1 লাখ টকা দাবী আমচুৰ জিলা সভাপতিৰ নেতৃত্বত। ধন দাবী মাৰপিট কৰি লখিমপুৰ আৰক্ষীৰ জালত পৰিছে আমচুৰ নেতা কৰ্মী। জালত পৰিছে লখিমপুৰ জিলা আমচুৰ সভাপতি সম্পাদক সহ 12 গৰাকী। 1 লাখ টকা নিদিয়া বাবেই ট্ৰাকৰ মালিক চালকক মাৰপিট আমচু নেতাৰ। জেৰাৰ অন্তত আৰক্ষীয়ে ৰঙাঘৰলৈ প্ৰেৰণ কৰিছে 12 গৰাকী আমচু নেতাক। গুৰুত্বপূৰ্ণ খবৰ, ইফালে ভয়ংকৰ কাণ্ড কৰা আমচু নেতাৰ মুক্তিৰ দাবীত ওলাই আহিল আমচু নেতা কৰ্মী। ডাঙৰ খবৰ, লখিমপুৰ জিলা সভাপতি জিয়াৰুল ইছলাম, সাধাৰণ সম্পাদক আলাউদ্দিন খিলজি গ'ল এতিয়া জেললৈ। জালত পৰিছে ৰফিকুল উদ্দিন আহমেদ, নাজমুল হক, সেলিম লস্কৰ, জাহাৰুল ইছলাম। সংখ্যালঘুৰ হৈ মাত মতা আমচু নামিছে গুণ্ডাগিৰি ধন দাবী। পৰৱৰ্তী খবৰটো হৈছে জিলা বিজেপিৰ জ্যেষ্ঠ নেতাই এৰিছে দল। এবাৰ BTC নিৰ্বাচনৰ পূৰ্বে বিজেপিত এবাৰ মুখ্যম আঘাত। গুৰুত্বপূৰ্ণ খবৰ, BTC নিৰ্বাচনৰ পূৰ্বে ৰাজ্যিক বিজেপিত মুখ্যম আঘাত। নিৰ্বাচনৰ পূৰ্বেই বিজেপি দল এৰিছে এইগৰাকী জ্যেষ্ঠ নেতাই। নিৰ্বাচনৰ পূৰ্বেই দল এৰিছে BTC নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান মাহ থকাৰ সময়তে জ্যেষ্ঠ নেতাগৰাকীয়ে বিজেপি দল ত্যাগ কৰিছে। কোকৰাঝাৰৰ প্ৰাক্তন জিলা সভাপতি শিৱনাথ ব্ৰহ্মই নিৰ্বাচনৰ পূৰ্বে ত্যাগ কৰিছে দল।